মই এতিয়া এজন কাষ্টমাৰৰ ঘৰত আহিলোঁ বন্ধুসকল। দেখিছেনে কি ধুনীয়াকৈ মানে ছাদৰ ওপৰতে কি ধুনীয়াকৈ ফুলৰ মানে টাববিলাক ৰাখি থৈ দিছে। সেইকাৰণে ভাবিলোঁ এটা সৰু চাই ভিডিঅ' বনাওঁ। একদম মানে বহুত ধৰণৰ ফুল ৰাখি থৈ দিছে। আপোনালোকে দেখিছেনে এইবিলাকৰ ফুল, এইপিনে গছ লগাই ৰাখিছে, এইপিনে এইবিলাক গছ। আৰু এইখন চালি মই বনাই দিলোঁ। এতিয়া এই চালিখনৰ মানে একচুৱেলি চালিখন বনোৱা মেইন কাৰণটো হৈছে ইয়াতে ফুলৰ গছ ৰোৱাৰ কাৰণে। এইবিলাক গছ দেখিছেনে মানে কেনেকুৱা চিষ্টেমত গছ ৰুই থৈ দিছে। এইবিলাক হৈছে ইয়াতে অলৰেডি লাগি আছে, আপোনাৰ জিকা লাগিছে, ভাতকেৰেলা লাগিছে, তিয়ঁহ লাগিছে আপোনাৰ এতিয়া বৰ্তমান। এইবিলাক দেখিছেনে বন্ধুসকল, এইবিলাক ভেন্দি গছ, ভেন্দি লাগি আছে। এনেকুৱা কৰি কি বঢ়িয়া কৰি আপোনাৰ এই ছাদৰ ওপৰতে মানে ধুনীয়া ফুলৰ বাগিচা বনাইছে, খেতি কৰিছে, মানে ভাল লাগে একচুৱেলি পৰিৱেশটো। এইবিলাক দেখিছেনে বন্ধুসকল, এই গছটো কি ধুনীয়া লাগিছে ন। মানে এনেকুৱা গছ মানে দেখা নাযায় ক'ব গ'লে। এইবিলাক আৰু টাব আনি কিনে ষ্টকত ৰাখিয়ে থৈ দিছে, মানে গোটাই ছাদখনে ফুলৰ বাগিচা কৰিব। এইবিলাকত চব ৰেক বনাম মই। এইবিলাক দেখিছেনে বাঁহ গছ টাইপৰ হয়, কিন্তু বাঁহ গছ নহয়, এইবিলাক ফুলৰে গছ হয়। এনেকুৱা কৰি যিমান চাই পূৰা ফুলৰ বাগিচা বনাই ৰাখিছে বাইদেৱে। এইবিলাক এখন ইয়াতে মানে বেন কৰি হেৰি কৰা যাব, তাৰে কাৰণে এই পাইপটো বেন কৰি ৰাখিছোঁ। ইয়াতে আপোনাৰ মানে ওপৰেদি গেট ছিষ্টেম বনাম বুলি কৈছে। দেখিছেনে এনেকুৱা ধুনীয়া পৰিৱেশ বনাই ৰাখিছে বাইদেৱে। গোটেই ছাদখনত মানে গছ ফুল মানে হেৰি কৰি ৰাখিছে। সেয়াই আৰু মানে আগতে এনেকুৱা নেট টানি ৰাখিছিলে, নেটখন বেয়া হৈ যায় কাৰণে বাইদেৱে এইবাৰ লোহাৰ পাইপ লগাই কেনে মানে ওপৰত প্লাষ্টিক কালাৰিং টিং দিয়া যাব। তাৰপিছত মানে এইটো বস্তু নোহোৱা হ'ব, মানে এনেকুৱা পচি যায় এইটো নেটখন, আৰু নেটখন থাকিলে দেখাত ভালো নেদেখি। সেইকাৰণে এইটো বনাই দিলোঁ। এতিয়া বেছি ধুনীয়া হ'ব। আৰু এইবিলাক দেখিছেনে টাববিলাকত হেৰিবিলাকত থৈ দিছে, মাছৰ কাৰ্টন একচুৱেলি এইটো মছলা গছ। এনেকুৱা কৰি এইবিলাক হৈছে এইটো নেচাৰা গছ হয়। ধুনীয়া খেতি এখন হৈছে। এইবিলাক পদিনা, লোকেল পদিনা, সেইবিলাক লোকেল নেবু টেঙা, গম পাইছেনে।